আজি ডিঙিলৈকে পানীত ডুবি আছে ৰাইজ আজি বিপদত পৰিছে কিন্তু ইতিমধ্যে পলাই গৈছে আমাজন আৰু ফ্লিপকাৰ্টৰ নিচিনা কোম্পানী কি কৈছো বুজি পাইছেনে যেতিয়া সৰু বস্তু এটাক আমাৰ প্ৰয়োজন হয় তেতিয়া আমি ফ্লিপকাৰ্ট বা আমাজনত তাৰ দাম তুলনা কৰি চাওঁ আৰু তাৰ কোনোবা এটা এপত আমি গৈ এটা অৰ্ডাৰ দি দিওঁ আৰু বস্তুটো আহি আমাৰ ঘৰ পায়হি সেই সময়ত আমাৰ কেতিয়াও মনত নপৰে আমাৰ গাঁৱৰ যিবিলাক নগেন খগেন ইত্যাদি দোকানী নগেন খগেন নাম কেইটা নামৰ মাধ্যম হিচাপেহে লৈছোঁ সেই দোকানীজন কোনোবা এজন দীপকো হ'ব পাৰে কোনোবা এজন যদু মধু কোনোবা হ'ব পাৰে যেতিয়া আমি অনলাইন বস্তুৰ অৰ্ডাৰ দিওঁ সেই সময়ত আমি পাহৰি যাওঁ যে আমাৰ নিজৰ ককাই ভাইবিলাক আমাৰ ভাই ভনীবিলাকে গৈ ৰাস্তাৰ মূৰত দোকান খুলি আছে আৰু সেই সময়ত আমি কেৱল মাত্ৰ মনত পেলাওঁ যে দুটকা লাভৰ আশাত আমি অনলাইন বস্তু আনিব লাগে যাতে আমাৰ কোনো এজন চিনাকি ব্যক্তিয়ে কোনো ধৰণৰ লাভ খাব নোৱাৰে তাৰ পৰিণতি কি হৈছে জানেনে যেতিয়া আজি আমি বিপদত পৰিছোঁ যেতিয়া আমি বিপদত পকবকাই আছোঁ সেই সময়ত 1 কেজি মচুৰ দালি বা 1 কেজি চাউল বাকি লৈ দি আমাক সহায় কৰিছে আমাৰে কোনোবা এজন স্থানীয় যদু মধু জাতীয় দোকানীয়ে আমাক কেতিয়াও ফ্লিপকাৰ্ট বা এমাজন আদি কোম্পানী আহি আমাক কোনো ধৰণৰ সহায় সহযোগ কৰাহি নাই মই ক'বলৈ বিচৰা নাই যে ফ্লিপকাৰ্ট বা এমাজনৰ পৰা আপুনি বস্তু নল'ব মই ক'বলৈ বিচাৰিছোঁ যে ফ্লিপকাৰ্ট এমাজনৰ উপৰিও আমাৰ সমাজত এনেকুৱা কিছুমান মানুহে দোকান খুলি থৈছে যিসকল ব্যক্তিয়ে যিকোনো সময়তে আমাৰ ওচৰত বিপদৰ সময়ত থিয় হয়হি কেতিয়াবা বাৰু এনেকুৱা নহয়নে পিতৃ মাতৃৰ বিয়োগৰ সময়ত কোনোবা এজন দোকানীয়ে বা ৰূপযাচি নকয়নে চিন্তা নকৰিবা মই তোমাৰ বেকত আছোঁ তোমাক 2000 3000 বা 5-10,000 টকাৰ কি বস্তু লাগে মোৰ পৰা লৈ যাবা তুমি মাহে 500 টকা কৈ দি থাকিবা তো তেনেকৈ সহায় কৰিবলৈ ফ্লিপকাৰ্ট বা এমাজনৰ নিচিনা কোম্পানী কেতিয়াও নাহে পোনে আপোনাক ক'ব যে আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰক আৰু ক্ৰেডিট কাৰ্ড মানে হ'ল এক অনন্ত লোন যি লোনৰ কেতিয়াও শেষ নাই এই বিপদৰ সময়ত গাঁৱৰ তিনিআলি বা চাৰিআলিৰ সেই ব্যক্তিসকলেহে সেই দোকানীসকলেহে আপোনাক এটা খবৰ ল'বলৈ আহিছে বা আপোনাৰ বিপদৰ সময়ত আপোনাৰ পিছফালে থিয় দিছে সেই ডাঙৰ ডাঙৰ কোম্পানীবোৰ মাল্টিনেশ্যনেল কোম্পানীবোৰ আমাৰ ওচৰলৈ কেতিয়াও অহা নাই এই কথাবোৰ কেৱল মাত্ৰ এই সময়তে মনত ৰখা উচিত নহয় এই কথাবোৰ অনন্তকাললৈ মানুহে মনত ৰখা উচিত কৰোনাৰ সময়ত আমি এই কথা অনুভৱ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা মোৰ চৰিত্ৰত এটা ডাঙৰ সংশোধন হৈছিল যে কেৱল অনলাইনেই নহয় অফলাইনত যথেষ্ট বস্তু আমি ক্ৰয় কৰিব লাগিব নহ'লে আমাৰ যিখন থলুৱা বজাৰ আছে এই বজাৰখন একেবাৰে শেষ হৈ যাব তেতিয়াৰে পৰা অনলাইনত মই 2-4টা বস্তু আনিলোঁ বেছিকৈ কিন্তু মই অফলাইনত বস্তু কিনো অৰ্থাৎ আমাৰ গাঁৱৰ যিবিলাক দোকানী আছে তেখেতসকলৰ পৰাই বস্তু বাহানি কিনো আমাৰ নিচিনা মানুহবোৰৰ খুব বেছি প্ৰয়োজন নাই আমাৰ নিচিনা মানুহবোৰৰ যিখিনি সাধাৰণ প্ৰয়োজন আছে সেই প্ৰয়োজনৰ বস্তুখিনি যেতিয়া আমি ওচৰৰ দোকানীজনৰ পৰা কিনো তেখেতৰ সৈতে সম্পৰ্কটো ভাল হৈ থাকে আৰু আমাৰ যি গ্ৰাম্য অৰ্থনীতি আছে গ্ৰাম্য অৰ্থনীতিটো কিছু পৰিমাণে উন্নত হয় এই কথাকেইটা প্ৰেক্টিকেলি মই দেখি বা প্ৰেক্টিকেলি অনুভৱ কৰিহে আপোনালোকক কৈছোঁ কোনো আৱেগৰ বশৱৰ্তী হৈ মই আপোনালোকক এই কথাকেইটা কোৱা নাই অথবা মোৰ কোনো দোকানো নাই যে স্থানীয়ভাৱে মোৰ দোকানখনলৈ আহিবৰ বাবে কাৰোবাক মই অনুৰোধ কৰিছোঁ কিন্তু মোৰ সেইসকল ককাই ভাই আছে যিসকলে তিনিআলি চাৰিআলিৰ মূৰত বিচনী মাৰি মাৰি এই গৰমতো বহি থাকে দুটা বস্তু বিক্ৰী হওক বুলি তেওঁলোকে সন্মুখত যেতিয়া এআশী কল লৈ বহি থাকে দুপোন তামোল লৈ তেওঁলোক বহি থাকে 10 গুছি পাণ লৈ বহি থাকে তেতিয়া মই চিন্তা কৰোঁ যে এওঁলোকৰ ঘৰৰ চৌকাটো জ্বলিবলৈ হ'লে আমাৰ নিচিনা মানুহৰ পকেটৰ পৰা কেইটামান টকা ওলাই যাব লাগিব আপুনি অনলাইনৰ পৰাও বস্তু কিনক আপুনি ফ্লিপকাৰ্টৰ পৰা কিনে এমাজনৰ পৰা কিনে আৰু কিবা কিবি কোম্পানী আছে সবৰে মই নামবোৰো নাজানো বৰকৈ এইবোৰৰ পৰা বস্তু কিনাৰ উপৰিও স্থানীয় ব্যক্তিসকলৰ পৰাও আমি বস্তু কিনা উচিত কাৰণ তেখেতসকলে আমাৰ লগত সদায় বিপদৰ সময়ত প্ৰস্তুত হৈ থাকে যিদৰে কৰোনাৰ সময়ত তেখেতসকল আমাৰ লগত আছিল যিদৰে আজি শিৱসাগৰ চৰাইদেউ যোৰহাটৰ নিচিনা জিলাবোৰৰ ভয়ংকৰ বানপানীৰ সময়ত আমাৰ সন্মুখত আহি তেওঁলোকে ক'বলৈ প্ৰস্তুত হৈ আছে যে কিবা প্ৰয়োজন হ'লে মোৰ দোকানৰ পৰা লৈ যাবা পইচা তুমি লাহে লাহে ধাৰ মাৰি থাকিবা Thank you very much. Please stay connected, keep watching my videos and don't forget to follow, share and comment. আকৌ কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি